হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক আটাইলৈ মোৰ দ্বিতীয়টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ দেউতাৰ এটা সপোন আছিল সাহিত্যিক হোৱাৰ। সেইমতে তেওঁ সৰুৰে পৰা বহুত হাজাৰ হাজাৰ কবিতা লিখি থৈছে, গল্পও কেইবাটাও লিখি থৈছে। তাৰ ভিতৰত দেউতাই পুষ্পমঞ্জুৰী বুলি এইখন কবিতা পুথি আৰু আশা নামৰ এই গল্প পুথিখন প্ৰকাশ কৰিছে। কিন্তু অতি দুখৰ কথা, দেউতাই আৰ্থিক অভাৱৰ কাৰণে এই কিতাপকেইখন বজাৰত মুকলি কৰি দিব নোৱাৰিলে। যাৰ কাৰণে দেউতাৰ মনৰ আশা, মনৰ ইচ্ছা মনতে থাকি গ'ল। মানুহে দেউতাৰ কবিতাবিলাক শুনিবলৈ নাপালে, পঢ়িবলৈ নাপালে। দেউতাৰ মনত সেইটো দুখ থাকি গ'ল। তো মই ভাবিলোঁ আজি ইয়াৰ জৰিয়তে আপোনালোকলৈ মই দেউতাৰ দুটা কবিতা শ্বেয়াৰ কৰোঁ। দেউতাৰ মনতো এটা হাঁহি বিৰিঙিব, তেওঁৰ মনৰ আশা এটা পূৰ্ণ হোৱা যেন পাব তেওঁ। কবিতাটোৰ নাম হ'ল গোলাপ ফুল। কণ্টকময় জীৱনৰ মানস কুঞ্জৰ ফুলি উঠা কৰণী হাঁহি আৰু বেদনাৰ, নাজানো পোৱা কি নোপোৱা গোন্ধ, কাইটীয়া মোৰ এই গোলাপ ফুলৰ, ৰূপ দেখি ফুল যোৱা প্ৰাণ জুৰুৱা, ফুলি থাকে হৈ জাতিষ্কাৰ কামনা ভুলোৱা, ফুল ছিঙি তুমি শান্তি কি পোৱা, ছিঙিলে দেখোন পাহি হাততে সহি যোৱা, নকৰা অনাদৰ কৰিবা সমাদৰ, পুষ্প মঞ্জুৰী ই মোৰ প্ৰাণ হতাশৰ, লোৱা মাথো ঘ্ৰাণ আদৰ ই ফুলনিৰ, ফুলিছে যতমল ফুল সমাহৰ। ধন্যবাদ। আৰু দ্বিতীয়টো মই আপোনালোকৰ ওচৰত গাই শুনাইছোঁ। দ্বিতীয়টো হ'ল প্ৰেম। যেতিয়াই আহে যৌৱনৰ ঢৌ, মৰম আৰু ভাল পোৱাৰ তেতিয়াই বৰষে মৌ, জীৱনৰ জীয়া জুই থাকিবই জ্বলি, নহয় জীৱন ধূলিত মিহলি। ধন্যবাদ। আৰু দেউতাৰ কবিতা দুটা শুনি আশা কৰোঁ আপোনালোকে ভালেই পালে। আৰু যদি দেউতাৰ কবিতা দুটা ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু দেউতাৰ মনত আপোনালোকে হাঁহি বিৰিঙিয়াব বুলি মই আশা কৰিলোঁ। আৰু যদি মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰিব। ধন্যবাদ।